ভিডিও দি দিবা নি চাইছো নি এনেকুৱা ৰান্ধে সোমাব নালাগে হা এনেকুৱা ৰান্ধে সোমাব নালাগে ये तो कल आया हो ये क्या मतलब गलत नहीं कर रहे हैं आज जोर का टाइम चल रहा है जोर में मारवा इसका लेके क्या সময়টা এই 4:08 আৰু অকমান শুই লম এনেকুৱা লাগিছে টোপনি সম্পূৰ্ণ পূৰ নাই হোৱা 5 ঘণ্টা মানহে শুলো দেই এনে 7 ঘণ্টা মান এটা সাধাৰণকে মানে সুস্থ মানুহ এজনে 7 ঘণ্টাৰ পৰা 6 ঘণ্টা শুব লাগে 5 ঘণ্টা মানে শুলো টোপনি লাগে উঠা কাৰণটো এনেকুৱা হ'ল আজি মঙ্গলবাৰ বজাৰলৈ যাব লাগিব কালি মই অমিতা বস্তা এটা তাৰপিছত সজিনা মাহ অৱস্থা বুলি কৈছোঁ পাৰি থৈছোঁ তাৰপিছত আকৌ কলডিল অলপমান পাৰি থৈছোঁ এইখিনি বজাৰলৈ নিব লাগিব এইখিনি বস্তু বিক্ৰী কৰি সেই ঘৰত নথকা বস্তুখিনি মই আনিবলৈ ওলাইছোঁ যেনে ধৰক কি বুলি ক'ম পাকঘৰত নথকা বস্তুখিনি আৰু 47 কেজি অমিতাৰ সেই বস্তাটো আৰু 28 কেজি সেই সজিনাৰ মাহখিনি মই গাড়ীত উঠালোঁ আৰু কলডিল ওলালে 30টা জাহাজী মালভোগ আৰু কাচকল এনেকৈ মিলাই আৰু ময়ো মুখ দুটো ব্ৰাছ কৰি গা পা ধুই ধুনীয়াকৈ আজৰি যাওঁ এতিয়া বজাৰলৈ গৈ আছোঁ যেতিয়া মই উঠিছিলোঁ 4:08 নে কিমানত সেইখিনি সময়তে মানুহ বজাৰলৈ গ'ল মই শুই নুঠা আগতে গৈ আছে মই গম পাই আছোঁ কিন্তু মানে এইটো পূৰ নাই হোৱা দেখি বা মোৰ বেয়া ঠেলা লগা দেখি উঠা নাই হ'লে কিন্তু আৰু বজাৰলৈ যাব লাগিব আহিছোঁ লাহে ধীৰে গৈ আছোঁ আৰু পপাই মই চলোৱা সেই গাড়ীখন লৈ লৈছোঁ এইবোৰ ৰাস্তা বনাই আছে গতিকে ব'লক লাহে ধীৰে গৈ থাকোঁ ভিডিও দি দিবা নি চাইছো নি এনেকুৱা ৰান্ধে সোমাব নালাগে হা এনেকুৱা ৰান্ধে সোমাব নালাগে আজি কি হ'ব সময় বদল অৱস্থা কেউ কেলা ভাল কৰিছে আহিছে এই মই অমিতা আনিছিলোঁ তাৰপিছত এই নহয় কেঁচা তাৰপিছত এই সজিনা আনিছিলোঁ এইকেইটা আনিছিলোঁ এইজনৰ দাদাক দিছোঁ হে এয়া 100 টকাতে দিলোঁ আজিৰ বজাৰত গাড়ীৰ জাম বহুত লাগিছে অথনিতে মই বস্তু বিক্ৰী কৰিবলৈ আহিছিলোঁ সেইখিনি সময়তো দেখিলোঁ গাড়ী জামেই যাম এতিয়াও দেখিছোঁ জামেই যাম অথনি চিআৰপি আহিছে এতিয়া পুলিচ আহিছে দেখিছেনে হাই তালৈকে গাড়ী লাইন লাগি আছে আজি বিহু বজাৰ নহয় সপ্তাহী বজাৰ আমাৰ গাঁৱৰ মানুহবিলাক আহিব অলপ পিছতে বজাৰ কৰিবলৈ বুলি প্ৰায় মই বজাৰ কৰিলোঁ বাৰু গুড় ল'বলৈ আছে চেম্পু ল'বলৈ আছে আৰু ধূপৰ পেকেট এটা ল'বলৈ আছে তাৰপিছত যামগৈ মই যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ বজাৰলৈ বুলি বস্তু বিক্ৰী কৰিবলৈ তেতিয়া এই গোটেই ৰাস্তাটো আন্ধাৰ হৈ আছিলে ৰাস্তাটো যেনেকৈ আছে তেনেকৈ আছে মই আহোঁতে কিন্তু আন্ধাৰ হৈ আছিলে এতিয়া চাওক কেনেকুৱা ফৰকাল হৈ গ'ল আৰু ঘৰমুৱা হৈ মই গৈ আছোঁ বহুত লৈছোঁ বস্তু ইয়াত আছে লং ইলাচি দালচেনি ইয়াত আছে 50 টকা
এনেকৈ 1 কেজি গুড় আনিছোঁ তাৰপিছত এই দুপৰ পেকেট ইয়াত ল'লে এই কিমান ল'লে কি কথা এইবিলাক নকওঁ দেই শিকি আনিলোঁ এইটোকে দেখুৱাইছোঁ পানী বটল এটা লৈছিলোঁ খাইছিলোঁ চাহ নাই খোৱা পানী বটল পানীকে খাইছোঁ নহ'লে কেতিয়াবা গ'লে বজাৰত 30 টকা 20 টকা খাই দিওঁ এইটো চব ঠেকীয়া 10 টকা লৈছোঁ বেঙেনা আনিছোঁ 10 টকা কেৰেলা আনিছোঁ 20 টকা আধা কেজিত 20 টকা লৈছোঁ অলপ অলপ কৈ দিছোঁ যিবোৰ পাৰোঁ এইটো চাবোন লৈছোঁ 125 টকা এটামান ছেকেণ্ড ফ্ৰী আহিছোঁ নাজানো বাকী চাহপাত আধা কেজি মিঠাতেল 1 লিটাৰ 180 টকা লৈছোঁ বুলি কৈছে মুই 1 কেজি কিমান ল'লে নাজানো দেই চেনি 1 কিলো দাইল 1 কেজি নহৰু 20 টকা পিঁয়াজ 1 কেজি 30 টকা লৈছে আমাৰ ঘৰৰ ওচৰৰ দোকানত 40 টকা লয় মাটি দাইল আনিছোঁ এপোৱা 25 টকা লৈছে বুট আধা কেজি পাপৰ পেকেট এটা আৰু ঘিউ লৈ আহিছোঁ ইয়াৰ এপোৱা আনিছোঁ এইটো ৰিং পাপৰ সৰু সৰু 30 টকা লৈছে আপুনি এইফালে আছে চূণ 20 টকা এইফালে চব গুটিটো কিমান লৈছে নাজানো এইটো তিল লৈ আহিছোঁ 50 টকা এইফালে কোলা চাদা বগা চাদা 30 টকা আৰু বিট লৈ আহিছোঁ 1 কেজি 40 টকা মই 3-4খন মান দোকানত বজাৰ কৰিছোঁ প্ৰথমতে বিট ল'লোঁ 40 টকা দি তাৰপিছত এই দাইল চাইল এইবোৰ চেনি চাহপাত যে দেখুৱাইছোঁ এইবোৰ মিঠাতেল বুট পিঁয়াজ নহৰু ধপাত এইবিলাক এখন দোকানত বজাৰ কৰিছোঁ 1000 টকা লৈছে 1000 টকা বজাৰ কৰিছোঁ তাৰপিছত আকৌ মই বেঙেনা কেৰেলা ঠেকীয়া এনেকৈ বজাৰ কৰিছোঁ আকৌ ধূপ বজাৰ কৰিছোঁ গুড় লৈছোঁ এই গোটেইখিনি হৈ গ'ল চেম্পু বিচাৰিছিলোঁ ডাঙৰ পেকেট টেমাটো নাপাওঁ হৰিখিনি গোটেইখিনি মই সেই ঘৰৰ সেই বস্তুখিনি বিকি আনিছোঁ বুলি ক'লে ভাল হ'ব চজিনা বিকি অমিতা বিকি আৰু কি কয় কলডিল বিকি নিজৰ পইচা পিছত সেই খৰচ হ'লগৈ নিজৰ পকেটৰ সোমালে কিন্তু ধৰক সেইখিনি বস্তু বদলি কৰি আনিছোঁ পালোহি গোলাঘাটৰ এগ্ৰিকালচাৰ আছে ইলেক্ট্ৰিচিটি অফিচ এতিয়া মিটাৰ বক্সটো মই জমা কৰোঁগৈ বোলক ইয়াৰ পৰাই নিছিলোঁ আৰু ইয়াতে জমা কৰোঁগৈ অলপ ডিজাইন
কথাটো বেলেগ আছিলে ন অকণমান ভালেই দিয়ে বেচন গাঠিও দেখিছিলে কালাটো ইমান কালাকে কিনে মাৰি আছো সময় হ'লগৈ 3:26 ঘৰ বাৰু মই কেতিয়াবাই আহি পালোহি কিমান 2টামান বজাতে পালোহি নেকি 1:30মান বজাতে আহি মেলি ঘৰত ভাত পানী খাই মোৰ লগত যিটো ল'ৰা গৈছিলে সিহঁতৰ ঘৰলৈ গ'লোঁ আকৌ ঘৰলৈ আহিলোঁ লেট্ৰিন কৰিলোঁ গা ধুলোঁ ধেৰ কিবা কিবি কৰি আজৰি হৈ আছোঁ এতিয়া মই যাওঁ নদী কিনাৰলৈ সেই নদী কিনাৰৰ পৰা আমাৰ ঘৰলৈকে যিমানখিনি পাইপ আছে সেই গোটেইখিনি আনোগৈ নদী কিনাৰত থকা সেই মটৰ পাইপ আহি ঘৰ পালেহি এতিয়া চিন্তা নাই মটৰটো এইটো সেই পুখুৰীলৈ লৈ আহিলোঁ পাইপডাল এইডাল বাকীবোৰ পাইপ এনেকৈ সি অলপ আগত মেলি থৈ দিছোঁহি আজি কানেকশ্যনবোৰ কৰিম বুলি ভাবিছিলোঁ চববোৰ এই টেঙা গছত পানী দিয়া ক'ৰবাত পানী দিয়া এতিয়া নকওঁ আৰু